আইঐ কোন ক'ত আছ বচাহি ঐ বচাহি ভূত ওলাইছে ঐ ভূত ভূত গাঁৱৰ মানুহবোৰৰ ভূত ওলাইছে বোলো ভূত 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 আইঐ কোন তহঁত ঐ কোন এনেকৈ দাঁত নিকটাই নিকটাই হাঁহি হাঁহি মোক মাৰি পেলাব খুজিছ মই তহঁতক হাতযোৰ কৰি ভৰিয়ে হাতে ধৰিছো ঐ মোক যাবলৈ দে আইঐ মাক কালি কোন তহঁতি মোক যাবলৈ দে যাবলৈ দে লৈ আন ইয়াক চুচৰাই ভিতৰলৈ লৈ আন আৰু ইয়াক এডাল ৰছী দি দে। আৰু মাথাটো একেবাৰে গৰম কৰি পেলালে এই জখিনী কেইজনীয়ে কেনেকৈ আগভেটি ধৰিলে মইনো বাৰু কেনেকৈ কোনফালে লৰ মাৰো মোৰ লেতেৰা ভূতে পালে আজি গুৰুজন বৰ বেয়া আছিলে আজি আজি মোক এইকেইজনীয়ে চফা বনালে ঐ নৰাধম অহংকাৰী উঠি ল ঘপকে তহঁতবোৰক ৰক্ষা কৰাটোৱে পাপ হ'লেও উপায় নাই উঠি ল মৰিবলৈ মন নাই যদি আইও মাক কালি ভূত সোপা কেতিয়াবাই গ'ল মানে মই এনেই ভয় খাই আছিলো নে বুঢ়ী আই এইবোৰ মানে কি হৈছে মই একো বুজি পোৱা নাই আমাৰ দুটাকে সেই ঘৰটোলৈ মাতি নিছিলে ছোৱালী এজনীয়ে ভিতৰলৈ গৈ দেখিলো ছোৱালী নহয় ভূতহে এবাৰ হাঁহিছে এবাৰ কান্দিছে যিহে ৰাও ৰাও খাও খাও মূৰ্তি ধৰিছে বুঢ়ী আই মোৰ লগৰটোক ভিতৰতে ধৰি থৈ দিলে সেইজনীয়ে কি কৰো বাৰু এতিয়া ডাঙৰৰ কথা নুশুন পালি মজা মইতো তহঁতক পোনছাতে কৈছিলো ইয়াৰ পৰা গুচি যাবলৈ তেতিয়া মোৰ কথা নুশুনিলি অহংকাৰী দম্ভালি মাৰি আহিছিলি এতিয়া কান্দি দেখুৱাবলৈ আহিছ নিজৰ জীৱনটো ভাল পাও নে নাপাও তই বুঢ়ী আই ভুল হৈ গ'ল ক্ষমা কৰি দিব পাওঁ নিজৰ জীৱনটোক বহুত ভাল পাওঁ আপোনাৰ কথা তেতিয়াই শুনিব লাগিছিলে বহুত ডাঙৰ ভুল কৰিলো এতিয়া কিন্তু আপুনি নবচালে আমাক বচোৱা মানুহ নাই তেতিয়াহ'লে নিজৰ জীৱনটো বচাবলৈ চেষ্টা কৰ এতিয়া পাহৰি যা তোৰ বন্ধুৰ কথা পাণ্ডু অট উৰাই দে বুঢ়ী আই জখিনীজনীয়ে বৰ বেয়াকে কন্দা কটা কৰি আছে দেখোন তাই কেনেবাকে মোক এইখিনিলৈকে খেদা মাৰি নাহেতো কি কলি নৰাধম অহংকাৰী জখিনী কলি তই কাক জখিনী ক'বলৈ আহিছ কোন জখিনী বুঢ়ী আই আপুনি এনেকে খং উঠিছে যে এতিয়া সেই চিঞৰি থকাজনী জখিনী নহয় জানো তাইকে কৈছো আকৌ আৰুনো কোন হয় ৰাইজৰ চকুত তাই বাৰু এজনী জখিনীয়ে কিন্তু উপায়ো মোৰ চকুত নহয় তইনো ক'ত বুজি পাবি এদিনীয়া মানুহ কিন্তু তোক মই সকলো কম দে এতিয়া তই আমাৰ ঘৰলৈকে ব'ল নন্দু গাড়ী উৰাই দে নৰাধমটোক মোৰ হাতত গতাই দি মোৰ হাতত কিমান দূৰ আৰু কিমান দূৰ নিবি এনেও তাৰ মৃত্যু মোৰ হাততেই হ'ব আই তই যিমান দূৰলৈ নিলেও এই নিবেদিতাই কাকো এৰি নিদিয়ে কি চাই আছ তাতে ভয় কৰিব নালাগে তই মোৰ লগত আছ যেতিয়া তোক কোনেও একো কৰিব নোৱাৰে এই ঘৰটোৰ ভিতৰলৈ একো বেয়া বস্তু নাহে বুঢ়ী আই আপুনি অথনি কোৱা কথাবোৰ আধৰুৱা হ'ল আৰু মোৰ মূৰত এটা প্ৰশ্ন আহি সোমাইছেহি এনেকৈ থাকিবলৈ হ'লে মই পগলাই হৈ যাম আৰু কেনেকৈ ক'ৰ পৰা কি হৈ আছে ৰাতিটোৰ ভিতৰতে মই হ'লে একো ধৰিবই পৰা নাই আপুনি বেয়া নাপায় যদি মোক সোনকালে বুজাই দিয়কচোন
ইফালে মোৰ লগৰটো, তাৰ অৱস্থা কি হৈছে একমাত্ৰ সি আৰু ভগৱানেহে জানে। তই চিন্তা নকৰিবি, তাক প্ৰভু ভগৱন্তই ভালে কুশলে ৰাখিব। তোক বাৰু মই এতিয়া সকলোবোৰ কথাই ক'ম, মন দি শুনিবি। তই যিজনী যখিনীৰ কথা কৈছ, তাইৰ নাম আছিল ৰূপা। এইখন গাঁৱতে তাইৰ জন্ম হৈছিল। দেউতাক মাকৰ একমাত্ৰ মৰমৰ জীয়েক। দেউতাকৰ উপাৰ্জনৰ একমাত্ৰ পথ আছিল খেতি বাতি। নিজৰ মাটি নাছিল ঠিকেই, কিন্তু গাঁৱৰ মানুহৰ পৰা আধি লৈ মাটি লৈ যিখিনি খেতি কৰিছিল সিমানখিনি মাটি থকা মানুহেও খেতি কৰিব নোৱাৰিছিল। বছৰৰ 12 মাহেই খেতি কৰিছিল। আৰু ৰূপাক পঢ়াই শুনাই গাঁওখনৰ শিক্ষিতা যুৱতীৰূপে গঢ়ি তুলিছিল। ইমানখিনিলৈকে সকলো ঠিকেই আছিল, সকলো ভালে কুশলেই চলি আছিল। কিন্তু হঠাতে এদিন ৰূপাৰ মাক বৰ বেয়াকৈ অসুস্থ হৈ পৰিছিল, আৰু সেই দিনাৰ পৰাই সিহঁতৰ জীৱনলৈ হেৰি শুনিছেনে? আপুনি তেনেকুৱাখন নকৰিবচোন। মোৰ লাহে লাহে ভাল হ'ব নহয়। কেলৈনো ইমান চিন্তা কৰিবলৈ লাগে? আমাৰ ভেটি মাটি আছেনো কিমানকণ? তাৰে আধাতকৈ বেছি যদি আপুনি দিবলৈ লৈছে, তেতিয়াহ'লে ছোৱালীজনীৰ ভৱিষ্যতটো কি হ'ব? আপুনি তেনেকুৱা এখন নকৰিব। মই থাকিলেও নাথাকিলেও ছোৱালীজনীৰ মুখলৈ চাই এই মাটিকণ যেনেকৈ হ'লেও থ'বই লাগিব। মই নিৰুপায়। মাটি আমি পিছতো কিনি ল'বলৈ পাৰিম, যদিহে দেহা ভালে থাকে। কিন্তু তোমাকতো আমি এবাৰ হেৰুৱাৰ পিছত আকৌ ঘূৰাই নাপাওঁ। ছাৰ, আপোনালোক আহি পালে, আহক। আমি বেছি দেৰি নকৰোঁ। কামটোলৈ আগবাঢ়িব লাগে নে কি কয়? হয় ছাৰ, ময়ো টকাখিনি যিমান সোনকালে পাওঁ সিমানেই ভাল মোৰ কাৰণে। ভাস্কৰ, তেতিয়াহ'লে কামখিনি কৰি লোৱা, টকাখিনি এওঁক দি লিখালিখি কৰি লোৱা। এয়া লওক আপোনাৰ পইচা। এইখিনি এতিয়া দিলোঁ, আৰু বাকীখিনি কামবোৰ লিখালিখি হৈ যোৱাৰ পিছতহে দিম। আমি এনেকৈ আগতে কাকো পইচা নিদিওঁ, কিন্তু আপোনাৰ বিশেষ অসুবিধা হোৱাৰ কাৰণেহে এনেকৈ দিবলগীয়া হৈছে। এতিয়াও সময় আছে, আপুনি এইবোৰ নকৰিব। মোক ক্ষমা কৰি দিবা, মোৰ হাতত আৰু বেলেগ উপায় নাই। দেউতা নল'ব আপুনি এওঁলোকৰ পৰা টকা। মই এওঁলোকৰ সকলো কথাই গম পাই আহিছোঁ। কি কথা? মাৰ চিকিৎসাৰ কাৰণে মাটি বিক্ৰী কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু আপুনি মাটি বিক্ৰী কৰাৰ সময়ত মোক নকৈ মনে মনে সকলোবোৰ লিখা মেলা কৰিলে, আৰু এওঁলোকে সেইটো সুবিধাতে আপোনাৰ পৰা আধা বিঘা মাটি নহয়, গোটেই বিঘা মাটিয়েই চহী কৰাই ল'লে। কি ক'লি আই? আৰু এইখিনি পইচা আপুনি যদি এওঁলোকৰ পৰা লয়, তাৰপিছত আৰু মাটি আপোনাৰ নামত হৈ নাথাকে। তাৰপিছত আপুনি পাবলগীয়া বাকী টকা এওঁলোকে আপোনাক কেতিয়াও নিদিয়ে। এওঁলোকে আপোনাক ঠগিবলৈ বিচাৰিছে। আল্লা কুকুৰহঁত, মোক অজলা পাই তহঁতি ইমান সাহস কৰিলি? মানুহ চিনি পোৱা নাই? এতিয়াই কাটিম দুচেও কৰোঁ ৰ এই দুটাক। মোৰ দাখন ক'ত? দেউতা ৰ'বচোন, ৰ'ব। আপুনি ইমান খং নকৰিব, সকলোবোৰ ঠিক হ'ব নহয়। আপোনালোকে কি চাই আছে? যাওক গৈ সোনকালে ইয়াৰ পৰা। চব এইবোৰ মোৰ কাৰণেই হৈছে। কলৈ গ'ল এই দুটা? বখলিয়াই পেলাওঁ এই দুটাক আজি মই। মানুহ চিনি পোৱা নাই, কুকুৰৰ পোৱালিহেঁত। জীৱনত কোনো দিন কাকো ঠগি নোপোৱা মানুহটোকে ইহঁতে ঠগিবলৈ আহিছে। দেউতা ৰ'বচোন, ৰ'ব, খং নকৰিব। মাৰ এনেও গা বেয়া, এইবোৰ দেখিলে মায়ে ভয় খাব। সিহঁত দুটা গ'ল, ইমানতে যে আমি ৰক্ষা পৰিলোঁ, সেয়াই বহুত দিয়ক। আৰু এয়া সিদিনা যে লক্ষ্মী জেঠাই টকা 10,000 দিম বুলি কৈছিল আপোনাৰ আগত, আজি মোৰ হাততে দি পঠিয়ালে। এইকেইটা টকাৰে কাইলৈ মাক ধুনীয়াকৈ মেডিকেললৈ নি দেখুৱাই আনিবগৈ পাৰিম। তাৰপিছত মাকৰ ভাল হ'লনে নাই? হ'ল, মাকৰ ভাল হ'ল। মাক সম্পূৰ্ণৰূপে সুস্থও হ'ল। সিহঁত তিনিও ধুনীয়াকৈ আগৰ দৰে চলিবলৈ আৰম্ভ কৰিছিল। কিন্তু দেউতাকৰ মাটি চলে বুদ্ধিৰে কাঢ়ি নিবলৈ অহা সেই মাটিৰ দালালিকেইটাৰ পৰা ৰূপা হাৰি নগ'ল। এদিন তাই টিউচন কৰি ঘৰলৈ আহি আছিল। সেইদিনা অকণমান দেৰি হৈছিল। হঠাতে ক'ৰবাৰ পৰা অহা কেইজনমান মানুহে তাইক আগ ভেটি ধৰিলে, আৰু এখন গাড়ী আহি তাইক গাঁৱৰ মাজৰ পৰাই জোৰ কৰি ক'ৰবালৈ উঠাই লৈ গ'ল। আৰু সম্পূৰ্ণ 2 দিনৰ পিছত তাইৰ ক্ষত বিক্ষত শৰীৰটো এটা বস্তাত সুমুৱাই সিহঁতৰ ঘৰৰ চোতালত পেলাই থৈ গ'ল।
আইও মোৰ আইজনী এইবোৰ কি হ'ল তোৰ লগত এইবোৰ কি হৈ গ'ল এইবোৰ কি হৈ গ'ল আইও সিহঁতবোৰে মাত্ৰ ইমানখিনি কৰিয়ে বহি নাথাকিলে ৰূপাহাতৰ সকলো মাটি বাৰী কাঢ়ি লৈ সিহঁতে নিজৰ কৰি ল'লে সিহঁতবোৰ আছিল হাত দীঘল মানুহ ৰজাঘৰীয়া মানুহ সেইবাবে গাঁৱৰ কোনো মানুহেই সিহঁতৰ বিৰুদ্ধে গৈ ৰূপাহাতৰ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ চেষ্টাই কৰিব নোৱাৰিলে আৰু ৰূপাৰ মাক দেউতাকৰ কি হ'ল ৰূপাৰ মাক দেউতাক আছে সিহঁতহাল এতিয়াও জীয়াই আছে জীৱনৰ সকলো আশা ভৰসা শেষ হৈ যোৱাৰ পাছত এটা এটা জীৱন্ত মৃতদেহ হৈ সিহঁত দুয়ো এতিয়াও জীয়াই আছে বৰ বেয়া কথা হ'ল ছোৱালীজনীৰ লগত কিন্তু মই এটা কথা বুজি পোৱা নাই এইবোৰৰ লগত আমাৰ দুটাৰ কি সম্পৰ্ক আমিতো এইবোৰ কথা একোৱেই নাজানো আমাকনো তাইক কিয় এনেকুৱাখন কৰিব লাগে বোপায়েও অকল তহঁত হালৰে লগত যে এইবোৰ হৈছে তেনেকুৱা নহয় গাঁওখন দেখিছই নহয় এইবোৰ ঘটনা হৈ যোৱাৰ পিছত গোটেই গাঁওখনেই মৰিশালিৰ দৰে হৈ থাকিলে মাত্ৰ দুই এঘৰ মানুহে গাঁওখনত আছে ৰূপাৰ মুক্তি নোপোৱা আত্মাটোৱে আজিও সিহঁতৰ লগত হোৱা ঘটনাবোৰৰ প্ৰতিশোধ ল'বৰ কাৰণে গাঁৱতে ঘূৰি ফুৰিছে তাইৰ খঙাল আত্মাটোৱে গাঁৱৰ ডেকা বুঢ়া সকলোকে এক মূৰৰ পৰা শেষ কৰি গ'ল আৰু বাকী থকা পৰিয়ালবোৰে নিজৰ জীৱনটো বচাই সকলোৱে নিজৰ সুবিধা কৰি কৰি ক'ৰবালৈ গুচি গ'ল পিছে তই চিন্তা নকৰিবি মই আছোঁ তোৰ লগত মই হ'লো সেই লখিমী জেঠাই সিহঁতক বিপদৰ সময়ত পইচা দি উদ্ধাৰ কৰা মানুহগৰাকী আৰু তাই মোৰ কেতিয়াও ক্ষতি নকৰে আৰু ভগৱানে নকৰক তোৰ বন্ধুজনক তাই মাৰি শেষ কৰাৰ আগতেই আমি তাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম